নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ জ্ঞেয়ঃ সা নিত্যা সন্ন্যাসী यो न द्वेष्टि न काङ्क्षति निर्दन्दो हि महाबाहो सुखं बन्धात् प्रमुच्यते। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে মহাবাহু অৰ্জুন, যিজনে তেওঁৰ কৰা কৰ্ম ফলৰ প্ৰতি বিদ্বেষো নকৰে অথবা আকাংক্ষাও নেদেখুৱায়, সেইজন সদায় সন্ন্যাসী বুলি জানিব পাৰি বা সন্ন্যাসী বুলি জানিবা। এই মানুহজন সকলো বিপৰীত ধৰ্মী বস্তুৰ প্ৰভাৱৰ পৰা মুক্ত। তেওঁ সহজে সকলো জড় জাগতিক বন্ধনৰ পৰা হাত সাৰি সম্পূৰ্ণভাৱে মুক্তি লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত কৰ্ম আৰু সন্ন্যাসৰ প্ৰসংগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্য হ'ল এনেধৰণৰ যিজন সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনা সম্পন্ন, তেওঁক সদায় সন্ন্যাসী বুলিয়েই চিনি পাব লাগিব, কাৰণ তেওঁৰ নিজৰ কৰ্মসমূহৰ ফলৰ প্ৰতি কোনো বিদ্বেষ বা আকাংক্ষাও নাৰাখে। ভগৱানৰ প্ৰতি কৰা চিন্ময় সেৱা ভক্তিৰ কামত যিজনে সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰিছে, তেনে এজন ত্যাগী সন্ন্যাসীৰ পূৰ্ণ জ্ঞানৰ উদয় হৈছে। কাৰণ জীৱ হিচাপে কৃষ্ণৰ যে হাতত সমস্ত থাকে আৰু তেওঁৰ যি সম্বন্ধ, সেই কথা তেওঁ বুজি পাইছে। সেই ভক্তই বুজি পায় যে কৃষ্ণই হ'ল পূৰ্ণস্বৰূপ আৰু পৰিপূৰ্ণ বিষয়বস্তু। তেওঁ নিজেই কৃষ্ণৰ এটা অবিচ্ছেদ্য অংগ বুলি বুজি পায়। এই জ্ঞানেই উত্তম জ্ঞান, কাৰণ এই জ্ঞানটো গুণগত আৰু পৰিমাণগত। এই উভয় ধৰণেই শুদ্ধ বুলি ক'ব পাৰি। পৰিমাণৰ ফালৰ পৰা চালেও আৰু গুণৰ ফালৰ পৰা চালেও একেই বস্তু। জীৱ আৰু কৃষ্ণ দুয়োটাই একেটা বস্তু বুলি ভবাটো ভুল ধাৰণা, কাৰণ এটা অংশ কেতিয়াও সম্পূৰ্ণ বস্তুটোৰ সৈতে সমান হ'ব নোৱাৰে। অংশটো সম্পূৰ্ণ বেলেগ। সম্পূৰ্ণ শৰীৰটো আৰু হাতখনৰ মাজত পাৰ্থক্য সম্পূৰ্ণ বেলেগ। গতিকে গুণগতভাৱে এক, কিন্তু পৰিমাণগতভাৱে ভিন্ন জীৱৰ এই জ্ঞানেই হৈছে শুদ্ধ চিন্ময়ৰ জ্ঞান, যিয়ে তেওঁক স্বয়ং সম্পূৰ্ণ হোৱাৰ সহায় কৰে আৰু ফলস্বৰূপে একোৰেই বাবে আকাংক্ষা বা শোক কৰিবলগীয়া নহয়। এনে ভক্তৰ মনত কোনো দ্বন্দ্বভাৱ নাথাকে, কাৰণ তেওঁ যি কৰে সকলো কৃষ্ণ ভাৱনাৰ বাবে কৰে বা কৃষ্ণৰ বাবেই কৰে বা আধ্যাত্মিক ভাৱেৰেই কৰে আৰু নিজক স্থিতিত ভগৱানক আৰাধনাৰ মাধ্যম হিচাপে লৈ কাৰ্যখিনি কৰে। এইদৰেই দ্বন্দ্বৰ পৰা মুক্ত হৈ তেওঁ মোক্ষ লাভ কৰিবলৈ সক্ষম হয়, আনকি এই জড়জগতত থাকিয়েই মোক্ষ লাভ কৰিবলৈ সক্ষম হয় বুলি ভগৱান শ্ৰীকৃষ্ণই কৰ্ম সন্ন্যাস যোগৰ প্ৰসংগত এইখিনি কথা উল্লেখ কৰিছে। এয়াই উক্ত শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।